আৰু এতিয়া যেতিয়া মই ফেচিলিটেট কৰোঁ, এতিয়া যেতিয়া শিকাওঁ আৰু খুব ভাল ভাল টেষ্টিমনিয়েলছবোৰ পাইছোঁ, বহুতো ভাল ভাল ফিডবেক পাইছোঁ। কাৰোবাৰ মানি ব্লকেজ খোল খাইছে, কাৰোবাৰ হেল্থ ইছ্যুজবোৰ কমি গৈছে, হিল হৈ গৈছে, আৰু কাৰোবাৰ ৰিলেশ্যনশ্বিপত খুব ভাল হৈছে পাইছোঁ। তাৰে কেইটামান শ্বেয়াৰ কৰিছোঁ, আপোনালোকে চাওকচোন। মই সন্ধ্যা ফুকন, মই যোৰহাটৰ হয়। মই আনন্দিতা ৰুদ্ৰাজ বৰা, ৰুবলি, যাক মই মৰমত ৰুবলি বৌ বুলি মাতো। তেওঁৰ ওচৰত মই এক্সেছ বাৰ শিকিছিলোঁ, আৰু একচুৱেলি এক্সেছ বাৰ শিকাৰ আগত মই নিজে লৈছিলোঁ। তাৰপিছত যেতিয়া নিজৰ জীৱনত মই কিছুমান প্ৰভাৱ ভাল পালোঁ, তাৰপিছত মই শিকিছিলোঁ বাৰ পৰা। শিকাৰ পিছত নিজৰ জীৱনত মই ইমান কিছুমান দেখা পালোঁ, চেঞ্জেছ দেখা পালোঁ। চবকে মই এটাই অনুৰোধ জনাওঁ যে আপোনালোক আহক, এক্সেছ বাৰ এবাৰ নিজে লৈ চাওক, তাৰপিছত শিকি চাওক, মানুহকো দিয়ক, নিজেও লওক, সকলোৰে ভাল কৰক, নিজৰো ভাল কৰক। হাই এভৰিৱান, মই দীপ্তি তালুকদাৰ, এক্সেছ বাৰ দিমো আৰু লমো। তাৰ ভিতৰত মই আজি আপোনালোকৰ কথা এটা শ্বেয়াৰ কৰিব বিচাৰিছোঁ যে মই আনন্দিতা ৰুদ্ৰাংশৰ পৰা মই এক্সেছ বাৰ লৈছিলোঁ। ফাৰ্ষ্ট 2 বাৰ লৈছোঁ, তাৰপৰা মই এতিয়া তেওঁৰ পৰা শিকি ল'লোঁ দেই। মই আগতেই ভাবি লৈছিলোঁ যে ইয়াৰ পৰা মই শিকিমেই, আৰু সঁচাকৈ মই বহুত ভাল ৰিজাল্ট পাইছোঁ। মই পুষ্পাঞ্জলি বৰঠাকুৰ। এক্সেছ বাৰে মোৰ জীৱনটো কিদৰে চেঞ্জ কৰিলে সেয়া মই আজি শ্বেয়াৰ কৰিব লৈছোঁ। পাষ্টৰ কথা মনত পেলাই ভৱিষ্যতৰ কথা ভাবি ভাবি মই একেবাৰে ভাগি পৰিছিলোঁ। বহুত টেনশ্যন, ডিপ্ৰেশ্যনত সোমাই পৰিছিলোঁ। আনন্দিতা বাৰ ওচৰত এক্সেছ বাৰ হিলিং লৈ এদিনতে মই নিজৰ মাজত বহুতখিনি চেঞ্জ দেখা পালোঁ। মই নিজক সুখী কৰিবলৈ জনা হ'লোঁ, নিজক সুখী কৰিব পৰা হ'লোঁ। নিজৰ মাজতে ইমানখিনি ইম্প্ৰুভমেণ্ট দেখি বাৰ ওচৰত মই এক্সেছ বাৰ হিলিং প্ৰচেছটো শিকিলোঁ। শিকাৰ পিছত মই নিজৰ মাজত আৰু চেঞ্জেছ দেখিলোঁ। আগতে যিমানখিনি চেঞ্জেছ দেখিছিলোঁ, এক্সেছ বাৰ হিলিং গোটেই প্ৰচেছটো শিকাৰ পিছত আৰু বহুত বেছি মোৰ মাজত ইম্প্ৰুভমেণ্ট আহিল। মই নিজৰ মাজত বহুত চেঞ্জেছ দেখিলোঁ। মই বহুত হেপ্পী হ'বলৈ শিকিলোঁ। থেংক ইউ আনন্দিতা বা, মোক এক্সেছ বাৰৰ জৰিয়তে মোৰ জীৱনটো নতুনকৈ জীয়াবলৈ শিকোৱাৰ বাবে। নমস্কাৰ, মোৰ নাম ৰিংকুমণি কলিতা। মই অনিন্দিতা ৰুদ্ৰাজৰ তাত এক্সেছ বাৰ শিকিলোঁ। আজি এমাহ মানেই হ'ল। মই মোৰ লগতে মোৰ ল'ৰা দুজনেও শিকিছে, আৰু আমি শিকাৰ পিছৰ পৰাই আমি বহুত আমাৰ লাইফত পৰিৱৰ্তন হোৱা যেন আমি অনুভৱ কৰিছোঁ। অনুভৱ নহয়, সঁচাকৈয়ে হৈছে। তেখেতৰ স্পণ্ডেলাইটিছ আছিল, আগতে ৰাতি শুব পৰা নাছিল বিষৰ কাৰণে। এতিয়া সেই বাছ কৰাৰ পিছৰে পৰা তেখেতৰ লাহে লাহে বিষখিনি নাইকিয়া হৈছে, আৰু এতিয়া ৰাতি ভালদৰে শুব পাৰে। আৰু আমি নতুন ঠাইলৈ আহিছোঁ, নতুন পৰিৱেশ। কিবা আগতে বহুত বেয়া লাগিছিল আৰু মনত দুখ আছিল বা বহুত অশান্তি আছিল। এতিয়া যেন সকলোখিনি লাহে লাহে ভাল লগা হৈ আহিছে, মনটো পজিটিভ হৈ আহিছে। অনিন্দিতা ৰুদ্ৰাজ মানুহগৰাকী খুবেই ভাল। তেখেতৰ তাত এক্সেছ বাৰ শিকি আমি বহুত ভাল পাইছোঁ, আৰু আমাৰ লাইফটো প্ৰায় পৰিৱৰ্তন হোৱা বুলিয়ে ক'ব পাৰি। আৰু এই চেগতে অনিন্দিতা ৰুদ্ৰাজক অশেষ ধন্যবাদ জনাইছোঁ। নমস্কাৰ। নমস্কাৰ, মোৰ নাম হেমেন কলিতা। মোৰ স্পণ্ডেলাইটিছ আছিলে, বহুত বেছি আছিলে। কিন্তু মোৰ মিছেছ আৰু ল'ৰাই যেতিয়া অনিন্দিতা ৰুদ্ৰাজ তেখেতৰ ওচৰত এই এক্সেছ বাৰ শিকিলে, আৰু মোকো এক্সেছ বাৰ দিলে। তেওঁ দিয়াৰ পিছত মই এতিয়া বহুত ভাল পাইছোঁ। এতিয়া শুব পৰা হৈছোঁ। আগত মই একদম বিষত শুব নোৱাৰোঁ, বহি আছিলোঁ ৰাতি আধালৈকে। তাৰপিছত এতিয়া কিন্তু মই বহুত ভাল পাইছোঁ। নমস্কাৰ। মোৰ নাম সুমি শইকীয়া, মই গুৱাহাটীৰ হয়। মই ৰুবলিৰ ওচৰত এক্সেছ বাৰ শিকিছোঁ, আৰু এক্সেছ বাৰ শিকাৰ পিছত মোৰ লাইফটোত মই বহুত চেঞ্জেছ পাইছোঁ। চাকি বহুত ধুনীয়া এটা হিলিং মডেলিটি হয়, য'ত বহুত ফাষ্ট কাম কৰে। এই হিলিং ছেশ্যনটো মই কৰিছোঁ আমাৰ মেণ্টৰ আনন্দিতা ৰুদ্ৰাজৰ ওচৰত। মোৰ নাম কবিৰ চুতীয়া। মই ৰুবলি আণ্টিৰ পৰা এক্সেছ বাৰ শিকি বহুত পজিটিভ ফিল কৰিছোঁ। থেংক ইউ। হেল্ল' এভৰিৱান, মই অনিন্দিতা ৰুদ্ৰাজ বাৰ পৰা বহুতখিনি মেনিফেষ্টেশ্যন ক্লাছ কৰিছোঁ, আৰু তেখেতৰ প্ৰত্যেকটো ক্লাছৰ পৰা মই বহুতখিনি কথা জানিব পাৰিছোঁ, শিকিব পাৰিছোঁ। আৰু তেখেতৰ প্ৰত্যেকটো ক্লাছেই খুবেই বেছি পাৱাৰফুল, পজিটিভ আৰু এনাৰ্জেটিক হয়। আৰু মই মোৰ জীৱনত বহুতখিনি পজিটিভ চেঞ্জেছ লাভ কৰিছোঁ। নিগেটিভিটি, এনজাইটি, ফিয়াৰ, ডিপ্ৰেশ্যন
আনৱান্টেড থটছ এইসমূহক অভাৰকাম কৰি এটা হেল্ডি পিচফুল বিউটিফুল হাৰমনিয়াছ ছাকচেছফুল লাইফ মই মোৰ জীৱনত পাইছোঁ আৰু তাৰ বাবে মই অনিন্দিতা ৰুদ্ৰজ বাৰ ওচৰত সদায়ে চিৰকৃতজ্ঞ হৈ ৰ'ম আৰু তেখেতক ধন্যবাদ জনাইছোঁ ইমান সুন্দৰ পজিটিভ এনাৰ্জেটিক ক্লাছসমূহ পাৱাৰফুল ক্লাছসমূহ আমাৰ মাজলৈ অনাৰ বাবে ভালে থাকক সকলো ধন্যবাদ